হেল্ল' এভৰিৱান, ইতিমধ্যে আপোনালোকে সকলোৱে এই তথ্যটোৰ ওপৰত অৱগত হয়। আন্দামানত যিহেতু নেচাৰেল গেছ পোৱা গৈছে, এইটো দ্বিতীয়বাৰ যিহেতু ছাৰ্ভে কৰা হৈছিলে আৰু য'ত প্ৰথমবাৰ আছিলে বিজয়পুৰম 2 বুলি, আৰু ইয়াতে নেচাৰেল গেছ ডিস্কভাৰী হৈছিলে 2025 চনৰ ছেপ্টেম্বৰতে বিজয়পুৰম 2টো কৰা হৈছিল, আৰু ছেকেণ্ড টাইম কনফাৰ্ম হৈছে যে বিজয়পুৰম 3 অৰ্থাৎ 2026ত বিচাৰি পোৱা গৈছে, আৰু ফাইনেলি ডিক্লেয়াৰো কৰিছে যে ইয়াতে সম্পূৰ্ণৰূপে উল্লেখ কৰিছে। আৰু এই যিটো ডিস্কভাৰ হয়, এই ডিস্কভাৰটো যদি আমি চাওঁ, ইয়াৰ বিষয়লৈ বহুতখিনি ধৰি লোৱা ফিউচাৰৰ কাৰণে বহুত ভাল প্লেন আছে। লগতে ইয়াতে বহুতখিনি ধৰি লোৱা আৰ্থকুৱেকৰ পৰা আদি কৰি যিবিলাক ধৰি লোৱা চুনামি হয়, চুনামি বহুতখিনি সন্মুখীন কৰিব লগা হ'ব পাৰে। সেই কঠিনতাটো আছে যিহেতু নেচাৰেল গেছ আন্দামানত যিটো বিচাৰি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত যদি আমি চাওঁ, ক'ত এই ব্লকটোৰ নাম কি হয়, ক'ত যিহেতু উল্লেখ কৰিছে আন্দামান অফশ্বৰ ব্লকত যিহেতু বিজয়পুৰম 3 যিটো প্ৰেজেঞ্চ পোৱা গৈছে আন্দামানৰ নেচাৰেল গেছ। এতিয়া যদি চোৱা যায়, প্ৰথমতে হোৱাট ইজ ইট, অৰ্থাৎ এইটো কি হয়, আমাৰ পৰীক্ষা পইণ্ট অফ ভিউৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট। এ মেজৰ অফশ্বৰ হাইড্ৰ'কাৰ্বন ডিস্কভাৰী ইন দ্য আন্দামান বেচিন, নেচাৰেল গেছ ৱাজ ফাউণ্ড ডিউৰিং ডিপ চি ড্ৰিলিং অপাৰেশ্যন, অৰ্থাৎ সাগৰৰ গভীৰতাত বিচাৰি পোৱা গৈছিল যিটো নেচাৰেল গেছ। আৰু এই অপাৰেশ্যনটো যিহেতু ছেকেণ্ড টাইম ছাকচেছফুল হৈছে আৰু কণ্টিনিউছ and pressurized gas flow confirm the presence of commercial hydrocarbon reserves. Next যদি চোৱা যায়, indicate an active petroleum system beneath the Andaman seabed. আৰু লগতে ইয়াতে যদি চাওঁ earlier natural gas discoveries যিটো 2025 বুলি মই উল্লেখ কৰিছিলে, বিজয়পুৰম 2 নামে নামাকৰণ কৰা হৈছিলে, আৰু 2026টো বিজয়পুৰম 3 নামে নামাকৰণ কৰা হৈছে। এইটো ছেকেণ্ড টাইম কনফাৰ্ম কৰা হৈছে আৰু এনাউন্স কৰিছে 2026 কেইদিনমানৰ আগতে। আপোনালোকে যিহেতু এইটো বিষয়লৈ অৱগত হৈছে। ইয়াতে যদি চোৱা যায়, 3টা এক্সপ্ল'ৰেটৰী ৱেল কৰা হৈছিলে, তাৰে ভিতৰত 2টা অলৰেডি কনফাৰ্মড হৈছে কমাৰ্চিয়েল গ্ৰেড হাইড্ৰ'কাৰ্বনছ ৰিজাৰ্ভছ, যিটো বহুত বেছি উল্লেখিত হিচাপে নিউজ পেপাৰত আছে, সকলোৱে জানে। আৰু ছিগনিফিকেঞ্চ অফ দ্য ডিস্কভাৰী, ছিগনিফিকেঞ্চটো কি হয়, ষ্ট্ৰেন্থ ইণ্ডিয়া এনাৰ্জি ছিকিউৰিটি, অৰ্থাৎ ভাৰতৰ এনাৰ্জি ছিকিউৰিটিৰ ওপৰত বহুতখিনি শক্তিশালী হ'ব, আগবাঢ়িব। ৰিডিউচ ডিপেণ্ডেঞ্চ অন ইম্পৰ্টেড এনাৰ্জি, ডিপেণ্ডেঞ্চ হ'ব বহুতখিনি, ধৰি লোৱা বেলেগৰ ওপৰত আৰু বেছি ডিপেণ্ড হ'ব নালাগে যে এই গেছৰ ওপৰত বা নেচাৰেল গেছৰ ওপৰত বহুতখিনি আমাৰ ভাৰততে যিহেতু ডেভেলপমেণ্ট হৈ যাব, তাৰ বাবে এনকাৰেজ অফশ্বৰ এক্সপ্ল'ৰেশ্যন এণ্ড ইনভেষ্টমেণ্ট কৰিব লাগিব, হয়নে? ইনভেষ্টমেণ্ট কৰিলেহে এইখিনি কাম সফল হ'ব। আৰু আনলক হাইড্ৰ'কাৰ্বনছ পটেঞ্চিয়েল অফ দ্য আন্দামান বেচিন, ছাপৰ্ট লং টাৰ্ম ইকনমিক গ্ৰ'থ, অৰ্থাৎ যেতিয়া আমি কিবা এটা নেচাৰেল গেছ বিচাৰি পাওঁ, তেতিয়া ইকনমিকটো বহুত বেছি গ্ৰ'থ হয়, বহুত দীৰ্ঘ পৰ্যায়লৈকে। লগতে ইয়াতে কুইক ফেক্টটো যদি চাওঁ, কোনটো কোম্পেনীয়ে কৰিছে এইটো ইম্পৰ্টেণ্ট হয়, অইল ইণ্ডিয়া কোম্পেনী, আৰু ৱেল হৈছে বিজয়পুৰম 3, লোকেশ্যন হৈছে আন্দামান অফশ্বৰ ব্লক, আৰু ডিষ্টেঞ্চ ফ্ৰম কোষ্টটো যদি চাওঁ 15 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ। লগতে ৱাটাৰ ডেপথটো যদি চাওঁ 355 মিটাৰ। কেনেকৈ মনত ৰাখিম, 15টোক আমি ডাবল কৰি দিছোঁ, অৰ্থাৎ 30 হৈছে, 30 লগত 55 দুবাৰ এড কৰিছোঁ বা লগাই দিছোঁ, অৰ্থাৎ 35 বুলি ধৰিছোঁ, 35 মিটাৰ। লগতে ড্ৰিল ডেপথটো গম পালে 1900 মিটাৰ ফৰ্মেশ্যন। লগতে 3D ছেইচমিক ডাটা, এইটো এটা 3D ছেইচমিক ডাটা কৰা হৈছে, আৰু লগতে যিটো 2D ছেইচমিক ডাটা হয় সেইটো ইয়াতে সংলগ্ন কৰিছে। এতিয়া যদি চাওঁ, ইয়াতে মেইন ইম্পৰ্টেণ্ট হিচাপে মডেলিংটো কি হয়, ডাটা মডেলিংটো ইয়াতে নিউ 3D ডাটা ইণ্টিগ্ৰেটেড উইথ অল্ডাৰ 2D ছেইচমিক ডাটা, অৰ্থাৎ যিটো নতুনকৈ 3D ডাটা ইণ্টিগ্ৰেট কৰা হৈছে তাৰ লগতে পুৰণি যিটো 2D ছেইচমিক ডাটা হয়, ইয়াতো কি কৰিছে, টু ক্ৰিয়েট এ ডিজিটেল ছাবছাৰ্ফেচ মডেল, আৰু এই দুটা সংলগ্ন কৰি এইটো এটা মডেল উল্লেখ কৰিছে, অৰ্থাৎ 3D প্লাছ 2D দুইটা মেনশ্যন কৰিছে। এতিয়া যদি চাওঁ, 3D ছেইচমিক ছাৰ্ভে এৰাউণ্ড 600 স্কুৱেৰ কিলোমিটাৰ অফ হাই ৰেজলিউশ্যন ছেইচমিক ডাটা কালেক্টেড। আৰু এই যিটো বিজয়পুৰম 3 আছিলে, ইয়াতে 3D ডাটা যিহেতু ছাৰ্ভে কৰা হৈছিলে, তাতে বহুত হাই ৰেজলিউশ্যনত ডাটাটো কালেক্টেড কৰিছে। লগতে গেছ চেম্পলিং এণ্ড এনালাইজ কৰিছে, কম্পজিশ্যন এণ্ড কেলৰিফিক ভেলু টেষ্টিং ইনিচিয়েটেড, ইমিডিয়েট ৱেল ইগনিগেশ্যন আফটাৰ পাৰফৰেশ্যন, ৰিজাৰ্ভাৰ প্ৰেছাৰ পুষ্ট নেচাৰেল গেছ টু দ্য ছাৰ্ফেচ নেচাৰেলি। ইয়াতে এইখিনি আছিলে ইম্পৰ্টেণ্ট হিচাপে ক'ত কৰা হৈছিলে, বিজয়পুৰম 3 ব্লকটো কি হয়, আন্দামান অফশ্বৰ, কোনটো কোম্পেনী, অইল ইণ্ডিয়া কোম্পেনীয়ে এইখিনি অৱগত কৰাইছে। লগতে কিমান ইম্পৰ্টেণ্ট ডাটা আছে সেইখিনি যিহেতু আপোনালোকে দেখিলে, ইয়াৰে ভিতৰত 3-4টা আমি মনত ৰাখিলে হৈ গ'ল। ইমানে আছিলে ইনফৰ্মেশ্যন। আমি প্ৰত্যেকটো টপিকৰ ওপৰত যিটো বেছি নিউজত হাইলাইট হৈ থাকিব, সেই টপিকটোৰ বিষয়লৈ আপোনালোকে এনেধৰণে পাব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আপুনি যদি AD এছপিৰেণ্ট হয় বা APSC প্ৰিলিমছ দিব, তেতিয়া এইখিনিও বহুত বেছি ইম্পৰ্টেণ্ট।